নমস্কাৰ বন্ধুসকল, আপোনালোক আটাইকে ডুৱাফিন টিপছলৈ স্বাগতম জনাইছোঁ। বৰ্তমান সময়ত আমাৰ অসম চৰকাৰৰ দ্বাৰা পৰিচালিত মহিলা সবলীকৰণ আঁচনিৰ ভিতৰত আটাইতকৈ ডাঙৰ আঁচনিখন হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যোগিতা আঁচনি, যিখন আঁচনিক আমি লাখপতি বাইদেউ আঁচনি বুলিও জানো। এই আঁচনিখনৰ জৰিয়তে চৰকাৰৰ উদ্দেশ্য হৈছে গাঁও বা নগৰ অঞ্চলৰ SHG গ্ৰুপৰ সক্ৰিয় সদস্যসকলক উদ্যোগী কৰি তোলা। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম এই আঁচনিখনৰ জৰিয়তে এগৰাকী মহিলা কিদৰে লাখপতি হ'ব পাৰে, এই আঁচনিখনত কিদৰে আবেদন কৰিব লাগিব আৰু কি কি চৰ্ত পূৰণ কৰাটো বাধ্যতামূলক, অন্যথা হিতাধিকাৰীৰ লিষ্টৰ পৰা নিজৰ নাম কাট খাব। ইয়াৰ লগতে ৩৫,০০০ টকাৰ আৰ্থিক অনুদান কিদৰে লাভ কৰিব পাৰি সেই বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰা হৈছে। তো আশা কৰোঁ আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব। তেন্তে বলক দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ এই ইম্পৰ্টেণ্ট ভিডিঅ'টো। প্ৰথমে আমি জানি লোৱা হওক মুখ্যমন্ত্ৰী মহিলা উদ্যোগিতা আঁচনিখনৰ মূল উদ্দেশ্য কি উদ্দেশ্য লৈ এই আঁচনিখন চৰকাৰে আৰম্ভ কৰিছে। এই আঁচনিখনৰ মূল উদ্দেশ্য হ'ল SHG অৰ্থাৎ আত্মসহায়ক গোটৰ সদস্যসকলক গ্ৰাম্য ক্ষুদ্ৰ উদ্যোগী হিচাপে গঢ়ি তোলা। এই আঁচনিৰ অধীনত এগৰাকী হিতাধিকাৰীয়ে ৩টা পৰ্যায়ত মুঠ ৩৫,০০০ টকা চৰকাৰৰ পৰা লাভ কৰিব। প্ৰথম বৰ্ষৰ বাবে চিট কেপিটেল অৰ্থাৎ বীজ পুঁজি চৰকাৰৰ পৰা ১০,০০০ টকাৰ অনুদান ডিৰেক্ট বেনিফিট ট্ৰান্সফাৰ অৰ্থাৎ DBTৰ যোগেৰে মহিলাসকলে পোনপটীয়াকৈ নিজৰ একাউণ্টত লাভ কৰিব। এই টকাটো আপোনাৰ ব্যৱসায় কৰিবলৈ বীজ পুঁজি হিচাপে দিয়া হ'ব। দ্বিতীয় বৰ্ষত যদি প্ৰথম বৰ্ষৰ পুঁজিৰ সঠিক ব্যৱহাৰ হয় তেন্তে আপুনি লাভ কৰিব চৰকাৰৰ পৰা ১২,৫০০ টকাৰ অনুদান আৰু বেংকৰ পৰা লাভ কৰিব ১২,৫০০ টকাৰ ঋণ, মুঠ ২৫,০০০ টকাৰ আৰ্থিক সাহায্য। কিন্তু ইয়াতে মন কৰিবলগীয়া কথাটো হ'ল দ্বিতীয় বৰ্ষত লাভ কৰা ২৫,০০০ টকাৰ ভিতৰত মাত্ৰ ১২,৫০০ টকা আপুনি বেংকক ঘূৰাই দিব লাগিব আৰু বাকী ১২,৫০০ টকা চৰকাৰী অনুদান। এইদৰে দুবছৰত মুঠ ৩৫,০০০ টকাৰ আৰ্থিক সাহায্য এগৰাকী হিতাধিকাৰীয়ে চৰকাৰৰ পৰা লাভ কৰিব। মুখ্যমন্ত্ৰী মহিলা উদ্যোগিতা আঁচনিখন লাভ কৰাৰ বাবে চৰকাৰে মহিলাসকলৰ বাবে কিছুমান চৰ্ত বান্ধি দিছে। সেই চৰ্তসমূহ পূৰ কৰিলেহে এগৰাকী হিতাধিকাৰীয়ে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব। এতিয়া এই আঁচনিখনৰ সুবিধা লাভ কৰিবলৈ কি কি চৰ্ত পূৰণ কৰিব লাগিব এয়া জনাটো অতি জৰুৰী। প্ৰথম, তেওঁ মহিলা আত্মসহায়ক গোটৰ অৰ্থাৎ SHGৰ সক্ৰিয় সদস্য হ'ব লাগিব। তেওঁৰ আধাৰ কাৰ্ড বেংকৰ সৈতে সংযোগ থাকিব লাগিব। তেওঁ SHG, ফেডাৰেশ্যন বা বেংকৰ ঋণৰ ডিফল্টাৰ হ'ব নোৱাৰিব। তেওঁৰ এটা সুপৰিকল্পিত ব্যৱসায়িক আঁচনি থাকিব লাগিব আৰু চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ১৪৫ বিধ ব্যৱসায়ৰ ভিতৰত যিকোনো এটাত তেওঁ জড়িত হ'ব লাগিব। ইয়াৰ উপৰিও চৰকাৰে সন্তানৰ ক্ষেত্ৰতো সংখ্যাৰ চৰ্ত বান্ধি দিছে। সাধাৰণ আৰু অন্যান্য পিছপৰা শ্ৰেণী অৰ্থাৎ জেনেৰেল আৰু OBC সকলৰ বাবে ৩টাতকৈ অধিক সন্তান থাকিব নোৱাৰিব। অনুসূচিত জাতি, জনজাতি, মৰাণ, মটক, চাহ জনগোষ্ঠী, SC, ST, মৰাণ, মটক, টি ট্ৰাইবছ আদিৰ 4টা সন্তানলৈকে হ'ব পাৰিব। অন্যান্য গুৰুত্বপূৰ্ণ চৰ্তসমূহ হ'ল স্কুললৈ যোৱা বয়সৰ কন্যা সন্তান থাকিলে তাইক বিদ্যালয়ত নামভৰ্তি কৰাব লাগিব। ইয়াৰ উপৰিও অমৃত বৃক্ষ আন্দোলনৰ অধীনত ৰোপণ কৰা গছৰ পুলিটো জীয়াই থাকিব লাগিব। এতিয়া আহোঁ আটাইতকৈ গুৰুত্বপূৰ্ণ কথালৈ, এই আঁচনিখনৰ বাবে কিদৰে আবেদন কৰিব। আবেদন কৰিবলৈ আপোনালোকে নিজ নিজ পঞ্চায়ত কাৰ্যালয়, পৌৰ নিগম বা পৰিষদৰ কাৰ্যালয়লৈ গৈ তাৰ পৰা MMEUৰ আবেদন ফৰ্ম সংগ্ৰহ কৰিব লাগিব। মনত ৰাখিব, ফৰ্মৰ বাবে কোনো মাচুল অৰ্থাৎ টকা দিব নালাগে, ই সম্পূৰ্ণ বিনামূলীয়া। ২ নম্বৰ পদক্ষেপ হৈছে ফৰ্মখন সঠিকভাৱে পূৰ কৰক আৰু আৱশ্যকীয় নথিপত্ৰসমূহ ফৰ্মৰ লগত সংলগ্ন কৰক। আৱশ্যকীয় নথিপত্ৰসমূহ হৈছে আধাৰ কাৰ্ড, বেংক একাউণ্টৰ বিৱৰণ, SHG সদস্যৰ প্ৰমাণপত্ৰ, ব্যৱসায়িক পৰিকল্পনাৰ বিৱৰণ, এখন সংকল্প পত্ৰ দিব লাগিব। তাত সন্তানৰ সংখ্যা আৰু কন্যা শিশুৰ নামভৰ্তিৰ বাবে আপুনি নিজৰ প্ৰতিশ্ৰুতি দিব লাগিব, পাছপোৰ্ট আকাৰৰ ফটো। আৰু ৩ নম্বৰ পদক্ষেপটো হৈছে পূৰণ কৰা ফৰ্মখন আৰু সকলো নথিপত্ৰ আপুনি যিটো কাৰ্যালয়ৰ পৰা ফৰ্মখন সংগ্ৰহ কৰিছিল, পঞ্চায়ত হওক বা পৌৰসভাৰ কাৰ্যালয় হওক, তাত আপুনি জমা কৰিব লাগিব। এতিয়া জনোৱা হওক অনুমোদন আৰু ধন লাভৰ প্ৰক্ৰিয়াটো কি। আপুনি ফৰ্ম ফিল আপ কৰি জমা কৰাৰ পিছত কি হ'ব? কাৰ্যালয়ৰ বিষয়াসকলে আপোনাৰ ফৰ্মখনৰ ভেৰিফিকেশ্যন কৰিব। তাৰপিছত উপযুক্ত বিভাগলৈ ফাইনেল ভেৰিফিকেশ্যনৰ বাবে পঠোৱা হ'ব। বাছনি হোৱা হিতাধিকাৰীয়ে প্ৰথম বৰ্ষৰ বাবে ১০,০০০ টকাৰ বীজ পুঁজি পোনে পোনে তেওঁৰ আধাৰ সংযোগ থকা বেংক একাউণ্টত DBTৰ যোগে লাভ কৰিব আৰু দ্বিতীয় বৰ্ষত ২৫,০০০ টকাৰ অনুদান আৰু ঋণ লাভ কৰিবলৈ প্ৰথম বৰ্ষৰ পুঁজিৰ সঠিক আৰু লাভজনক ব্যৱহাৰৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব। বেংক আৰু চৰকাৰে এইবোৰ ব্যৱহাৰৰ পৰ্যালোচনা কৰিব। তাৰ পিছত আপোনাক দ্বিতীয় পৰ্যায়ৰ পুঁজি মুকলি কৰি দিব। তো বন্ধুসকল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি গম পালোঁ যে মুখ্যমন্ত্ৰী মহিলা উদ্যোগিতা আঁচনিখন অসম চৰকাৰে অসমৰ মহিলাসকলক সবলীকৰণ কৰাৰ বাবে লোৱা এটা বৃহৎ পদক্ষেপ। যদি আপুনিও সক্ৰিয় সদস্য হয় SHG গোটৰ, তেনেহ'লে দেৰি নকৰি আপুনিও আজিয়ে এই আঁচনিৰ বাবে আবেদন কৰক।
যদি এই আঁচনিৰ বিষয়ে আপোনাৰ কিবা জানিবলগীয়া থাকে তেনেহ'লে নিশ্চয় আপুনি কমেণ্ট বক্সত আমাক প্ৰশ্ন সুধিব পাৰে যদি ভিডিঅ'টো আপোনালোকৰ বাবে উপকাৰী যেন লাগিছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তেনেহ'লে লগ পাম পৰৱৰ্তী ভিডিঅ'ত তেতিয়ালৈকে আপোনালোক আটাইকে জনাইছোঁ বিদায়